কি জুবিন গাৰ্গে ড্ৰাগছ সেৱন কৰিছিলে নেকি? জুবিন গাৰ্গে আমি নজনাকৈ ড্ৰাগছ সেৱন কৰি ড্ৰাগছ এডিক্টেড আছিলে নেকি? জুবিন গাৰ্গক ভাল পোৱা যিসকল অনুৰাগী তেখেতলোকে কিয় জুবিন গাৰ্গৰ সমাধিস্থলীত লাখে লাখে ধপাতৰ টেমা আৰু লাখে লাখে চিগেটৰ পেকেট আৰু টেবলেট দিয়া দেখিবলৈ পোৱা গ'ল? সেই টেবলেটসমূহ কিহৰ? সেই টেবলেটসমূহ সম্ভৱ ড্ৰাগছ নেকি? সেই টেবলেটসমূহ আহিছে ক'ৰ পৰা? এই সময়তে আচলতে চৰকাৰখনে SOP জাৰি কৰি ভাল কাম কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আচলতে লাখে লাখে ধপাত টেমা আৰু চিগেটৰ বাঁহ চেখৰ পেকেট আৰু টেবলেট ওলোৱাটোক লৈ আচৰিত হৈছোঁ। কাৰণ সেই টেবলেটসমূহ কি? যিসোপাহে ধপাতৰ টেমা আৰু চিগেটৰ বাঁহ এনেধৰণৰ চফা কৰাসমূহে গোটাই এজেগাত থৈছে আৰু তাৰ মাজতে ওলাইছে চেখৰ পেকেট আৰু কিছুমান টেবলেট। এই টেবলেটসমূহক লৈ মুঠৰ ওপৰত প্ৰশ্ন এটা আহিছে, এই টেবলেটসমূহ কিহৰ? এই টেবলেটসমূহ অসমত বিয়পি পৰিছে নেকি? আমি নজনাকৈ কেনেবাকৈ জুবিন গাৰ্গ ডাঙৰীয়া এডিক্টেড আছিলে নেকি? এনেধৰণৰ প্ৰশ্ন কিছুমান আহিছে। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া এতিয়া মৃত্যু হৈ গ'ল আৰু মৃত্যু হোৱাৰ পাছত তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে কিহে? জনাব লাগে কিহে? জনাইছে কিহে? আৰু এইবিলাক দি যে জুবিন গাৰ্গক অপমান কৰিছে সেই কথাটোহে মই বেছিকৈ দুখ পাইছোঁ। কাৰণ যিবিলাক বস্তুৱে আমাক মানসিকভাৱে দুখ দিয়ে বা মানসিকভাৱে আঘাত দিয়ে সেই বস্তুসমূহ তাত শ্ৰদ্ধাঞ্জলি ৰূপে দিলে কি হ'ব কি নহ'ব নৱপ্ৰজন্মই বুজি পায় নে নাপায়? আচলতে এখিনি উদণ্ড যুৱক যুৱতীয়ে জুবিন গাৰ্গক এনেকৈ ব্যৱহাৰ কৰিছে যে তেওঁ এজন এডিক্টেড আছিল আৰু তেওঁক এনেধৰণেই শ্ৰদ্ধাঞ্জলি জনাইছে। সেইটো কথা শুদ্ধ হৈছেনে নাই হোৱা আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। মই কিন্তু এই শ্ৰদ্ধাঞ্জলিটো ভাল দেখা নাই আৰু ভাল পোৱা নাই। গতিকে কোনোবা এজন ব্যক্তিয়ে জীৱিত অৱস্থাত হয় চাদা এপালি খাব পাৰে বা অকণমান মনোৰঞ্জনৰ বাবে মাদক দ্ৰব্য সেৱন কৰিব পাৰে, তাকে লৈ তেওঁ মৰিশালিত মদৰ বটল মদ ঢালি দিয়া, ধপাতৰ টেমা জমা হোৱা, চিগেটৰ বাঁহ জমা হোৱা আৰু চেখৰ পেকেট জমা হোৱা, তাতে আকৌ টেবলেট এখিনি মানুহ দেখিছোঁ। এইবোৰ দেখি আচলতে মনটোত দুখ পালোঁ। নৱপ্ৰজন্মৰ কোন দিশে ঢাল লৈছে? যদি আমাৰ অসমখনত ইমানেই ভাল মানুহ আছে তেনেহ'লে এইবোৰ লাখে লাখে এইবোৰ বস্তু ক'ৰ পৰা আহিলে? আপোনালোকে দেখি আচৰিত হ'ব। যি দম পাতি আছে চাদা টেমা আৰু এই বস্তুখিনি দেখি আচলতে চৰকাৰে ভাল সিদ্ধান্ত লৈছিলে মুখ্যমন্ত্ৰীয়ে। কিন্তু আমাৰ এছাম আছে যে সেই এছামে কিন্তু মুখ্যমন্ত্ৰীক খুচি থাকে যে এইটোহে কৰিছে সেইটোহে কৰিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে এই সময়তে এই জুবিন গাৰ্গৰ যি সমাধিস্থলী তাত কিন্তু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। গতিকে তাত এতিয়া বহুতো মানে এনেধৰণৰ লোক যায় যিসকলে এনেকুৱা অভদ্ৰ কাম কৰিবলৈ যায়। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত কিন্তু অপমান কৰিবলৈ যায়। গতিকে মই কথাষাৰ আপোনালোকলৈ এৰিলোঁ আৰু ভাল বেয়া আপোনালোকে বিচাৰ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।